আমাৰ বাবে ডাঙৰ খবৰ, আমাৰ বাবে ভাল খবৰ। এই ভাল খবৰটোৰ সম্পূৰ্ণ তথ্য মই আপোনালোকক দি ল'ব খুজিছোঁ। তেওঁ এজন ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ সৈতে খেলিছিল একেলগে, অৰ্থাৎ ৰঞ্জী ট্ৰফিৰ এগৰাকী গুৰুত্বপূৰ্ণ প্লেয়াৰ আছিল। চৰাইদেউ সোণাৰীত বিকি হিচাপে জনাজাত। অসমৰ হৈ ৰঞ্জী খেলা বিকি এতিয়া ওমান ক্ৰিকেটৰ অবিচ্ছেদ্য অংগ। যোৱা 3 বছৰ ধৰি ওমান এ দলৰ হৈ খেলি আহিছে মজিবুৰ আলীয়ে। অসমৰ পৰা বিদেশত চুক্তিবদ্ধ হৈ ক্ৰিকেট খেলা বিকি বোধ কৰোঁ প্ৰথম গৰাকী ক্ৰিকেটাৰ। বোধ কৰোঁহে কৈছোঁ, কাৰণ আমি ক্ৰিকেট বিশেষজ্ঞ নহয়। আজি মই কথা পাতিছোঁ মজিবুৰৰ সৈতে। মজিবুৰ আলী এগৰাকী অলৰাউণ্ডাৰ। এসময়ত অসমত ৰঞ্জী ট্ৰফিত যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আৰু আজি ওমান ক্ৰিকেট আপোনালোকে সকলোৱে জানে, ক্ৰিকেটৰ পৃথিৱীত ওমানে নিজক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে। আৰু এই প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰোঁতে ভাৰতবৰ্ষৰ বিভিন্ন জিলাৰ ভাল ক্ৰিকেটাৰসকলক চুক্তিবদ্ধ কৰি ওমানলৈ বা আন নেদাৰলেণ্ড হওক বহুত দেশলৈ লৈ যোৱাৰ চেষ্টা কৰে। আৰু সেই চেষ্টাৰ ব্ৰতী হিচাপে এই মুহূৰ্তত শ্বট দেখি থকা অসমৰ বিকি মজিবুৰ ৰহমান। ভিডিঅ' অলপ চাই লওক। There you go, down on one knee, with ease, clearing that mid-wicket. What an effort from Sandeep Gaur, trying his best to keep the ball in the play, but back-to-back maximums from Mujibur Ali. Well, that's 2 after 9. Brilliant, fabulous from the blade of Mujibur Ali. Welcomes Siddharth Bukapatnam. His third over the first ball, going over the long. By the second team batting second, the second match, they've just lost by a couple of runs. In the arc, and this is going to be punished. Mujibur is... সোণাৰীৰ এজন যুৱক ওমানত গৈ ক্ৰিকেট খেলি আছে, চুক্তিবদ্ধ হৈছে 3 বছৰৰ। মজিবুৰ অৰ্থাৎ বিকিয়ে মোক জনোৱা মতে 3 বছৰৰ তেওঁ চুক্তিবদ্ধ হৈছে। আৰু তেওঁ ভাল যিমানেই খেলি যাব সিমানেই তাত চুক্তিৰ সংখ্যা বাঢ়ি যাব, চুক্তিৰ সময় বাঢ়ি যাব। বৰ্তমান ওমান এই দলত তেওঁ খেলি আছে। শীঘ্ৰেই আপোনালোকে তেওঁক ওমান জাতীয় দলতো দেখিবলৈ সক্ষম হ'ব। ভাল লাগিল, অসমত ৰঞ্জী খেলা অসমীয়া ল'ৰা এটা এতিয়া বিদেশত গৈ ক্ৰিকেট খেলাৰ বাবে চুক্তিবদ্ধ হৈছে। গতিকে ক্ৰিকেট অসমতো, অসমৰ ল'ৰাৰ বাবেও ক্ৰিকেট এতিয়া সাংঘাতিক পেচাদাৰিত্ব। গৌতম দত্তক আপোনালোকে সকলোৱে